وعنت الوجوه للحي القيوم وعنت الوجوه للحي القيوم وقد خاب من حمل ظلما আর চিরঞ্জীব চিরপ্রতিষ্ঠিত সর্বসত্তাৰ ধাৰকৰ ওচৰত সকলোৱে নিম্নমুখী হ'ব, লগতে নিশ্চয় সি ব্যৰ্থ হ'ব যিয়ে অন্যায় বহন কৰিব। ومن يعمل من الصالحات وهو مؤمن فلا يخاف ظلما ولا هضما আৰু যিয়ে মুমিন হৈ সৎকৰ্ম কৰিব তাৰ বাবে অবিচাৰ তথা কোনো ক্ষতিৰ আশংকা নাই। وكذلك أنزلناه قرآنا عربيا وصرفنا فيه من الوعيد لعلهم يتقون أو يحدث لهم ذكرا আৰু এইদৰে আমি আৰবী ভাষাত কোৰাণ অৱতীৰ্ণ কৰিছোঁ আৰু তাত বিশদভাৱে সতৰ্কবাণী বিবৃত কৰিছোঁ যাতে সিহঁতে তাকৱা অৱলম্বন কৰে অথবা এইটোৱে সিহঁতৰ মাজত স্মৰণিকাৰ উৎপত্তি কৰে। فتعالى الله الملك الحق ولا تعجل بالقرآن من قبل أن يقضى إليك وحيه وقل رب زدني علما এতেকে প্ৰকৃত মালিক কেৱল আল্লাহ, অতি মহান, সৰ্বোচ্চ সত্তা। তোমাৰ প্ৰতি আল্লাহৰ ওহী সম্পূৰ্ণ হোৱাৰ আগতেই তুমি কোৰাণ পাঠ কৰিবলৈ খৰখেদা নকৰিবা আৰু কোৱা, হে মোৰ প্ৰতিপালক, মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া। ولقد عهدنا إلى آدم من قبل فنسي ولم نجد له عزما আৰু নিশ্চয় ইয়াৰ পূৰ্বে আমি আদমৰ প্ৰতি নিৰ্দেশ দান কৰিছিলোঁ, কিন্তু তেওঁ পাহৰি গৈছিল আৰু আমি তেওঁৰ সংকল্পত দৃঢ়তা পোৱা নাছিলোঁ। وإذ قلنا للملائكة اسجدوا لآدم فسجدوا إلا إبليس أبى আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক ক'লো তোমালোকে আদমৰ প্ৰতি সাজদা কৰা, তেতিয়া ইবলিছৰ বাহিৰে সকলোৱে সাজদা কৰিলে, কিন্তু সি অমান্য কৰিলে। فقلنا يا آدم إن هذا عدو لك ولزوجك فلا يخرجنكما من الجنة فتشقى তাৰপিছত আমি ক'লো, হে আদম, নিশ্চয় ই হৈছে তোমাৰ আৰু তোমাৰ স্ত্ৰীৰ শত্ৰু, গতিকে সি যাতে কোনোমতেই তোমালোকক জান্নাতৰ পৰা বহিষ্কাৰ কৰাব নোৱাৰে, এনে কৰিলে তোমালোকে বিপদত পৰিবা। إن لك ألا تجوع فيها ولا تعرى নিশ্চয় তোমাৰ বাবে জান্নাতত এই ব্যৱস্থা দিয়া হ'ল যে তুমি ইয়াত ক্ষুধাৰ্তও নহবা আৰু বিপস্ত্ৰও নহবা, وأنك لا تظمأ فيها ولا تضحى আৰু নিশ্চয় তুমি তাত তৃষ্ণাতুৰো নহবা, ৰ'দতো আক্ৰান্ত নহবা। فوسوس إليه الشيطان قال يا آدم هل أدلك على شجرة الخلد وملك لا يبلى তাৰপিছত শয়তানে তেওঁক কুমন্ত্ৰণা দিলে। সি ক'লে, হে আদম, মই তোমাক সেইজোপা গছ দেখুৱামনে যিজোপাৰ দ্বাৰা অমৰত্ব আৰু অক্ষয় ৰাজত্ব লাভ কৰা যায়। فأكلا منها فبدت لهما سوآتهما وطفقا يخصفان عليهما من ورق الجنة وعصى آدم ربه فغوى অৱশেষত তেওঁলোক উভয়ে সেই গছজোপাৰ ফল ভক্ষণ কৰিলে। লগে লগে তেওঁলোকৰ লজ্জাস্থান তেওঁলোকৰ ওচৰত প্ৰকাশ হৈ গ'ল আৰু তেওঁলোকে জান্নাতৰ গছৰ পাতেৰে নিজকে আবৃত কৰিবলৈ ধৰিলে আৰু আদমে তেওঁৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে, ফলত তেওঁ পথভ্ৰান্ত হৈ গ'ল। ثم اجتباه ربه فتاب عليه وهدى তাৰপিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে, ফলত তেওঁৰ তওবা কবুল কৰিলে আৰু তেওঁক পথ নিৰ্দেশ কৰিলে। قال اهبطا منها جميعا بعضكم لبعض عدو فإما يأتينكم مني هدى فمن اتبع هداي فلا يضل ولا يشقى তেওঁ ক'লে, তোমালোকে উভয়ে একেলগে জান্নাতৰ পৰা নামি যোৱা, তোমালোকে পৰস্পৰে পৰস্পৰৰ শত্ৰু, সেয়া যদি মোৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ সৎ পথৰ নিৰ্দেশ আহিবাই, যিয়ে মোৰ প্ৰদৰ্শিত সৎ পথৰ অনুসৰণ কৰিব, সি বিপদগামী নহ'ব আৰু দুৰ্দশাগ্ৰস্তও নহ'ব। ومن أعرض عن ذكري فإن له معيشة ضنكا ونحشره يوم القيامة أعمى আৰু যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ থাকিব, নিশ্চয় তাৰ জীৱন যাপন হ'ব সংকুচিত আৰু আমি তাক কিয়ামতৰ দিনা অন্ধ অৱস্থাত উত্থিত কৰিম।
قال رب لم حشرتني أعمى وقد كنت بصيرا সি ক'ব, হে মোৰ প্ৰতিপালক, কিয় মোক অন্ধ অৱস্থাত উত্থিত কৰিলা, অথচ মই দৃষ্টিশক্তি সম্পন্ন আছিলোঁ। قال كذلك أتتك آياتنا فنسيتها وكذلك اليوم تنسى তেওঁ ক'ব, এইদৰেই তোমাৰ ওচৰলৈ আমাৰ নিদৰ্শনাৱলী আহিছিল, কিন্তু তুমি তাক এৰি দিছিলা। ঠিক সেইদৰে আজি তোমাকো জাহান্নামত এৰি দিয়া হ'ব। وكذلك نجزي من أسرف ولم يؤمن بآيات ربه ولعذاب الآخرة أشد وأبقى আৰু এইদৰে আমি প্ৰতিফল দিওঁ যিসকলে সীমা লংঘন কৰে আৰু নিজ প্ৰতিপালকৰ নিদৰ্শনাৱলীক বিশ্বাস নকৰে। অৱশ্যে আখিৰাতৰ শাস্তি আৰু বেছি কঠোৰ, লগতে অধিক স্থায়ী। أفلم يهد لهم كم أهلكنا قبلهم من القرون يمشون في مساكنهم إن في ذلك لآيات لأولي النهى এইটোৱেও সিহঁতক সৎপথ নেদেখুৱালেনে যে আমি সিহঁতৰ পূৰ্বে বহুতো মানৱ গোষ্ঠীক ধ্বংস কৰিছোঁ, যিসকলৰ বাসভূমিত সিহঁতে বিচৰণ কৰি থাকে। নিশ্চয় ইয়াত বিবেকসম্পন্ন ব্যক্তিসকলৰ বাবে আছে নিদৰ্শন। ولولا كلمة سبقت من ربك لكان لزاما وأجل مسمى যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা পূৰ্ব সিদ্ধান্ত আৰু এটা সময় নিৰ্ধাৰিত নাথাকিলহেঁতেন, তেন্তে আকৌ শাস্তি অৱশ্যম্ভাৱী হ'লহেঁতেন। فاصبر على ما يقولون وسبح بحمد ربك قبل طلوع الشمس وقبل غروبها ومن آناء الليل فسبح وأطراف النهار لعلك ترضى সেয়ে সিহঁতে যি কয় সেই বিষয়ে তুমি ধৈৰ্য ধাৰণ কৰা, লগতে সূৰ্যোদয়ৰ আগত আৰু সূৰ্য অস্ত যোৱাৰ আগত তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পবিত্ৰতা আৰু মহিমা ঘোষণা কৰা, আৰু ৰাতিটো তাছবিহ পাঠ কৰা, আৰু দিনৰ প্ৰান্তসমূহতো, যাতে তুমি সন্তুষ্ট হ'ব পাৰা। ولا تمدن عينيك إلى ما متعنا به أزواجا منهم زهرة الحياة الدنيا لنفتنهم فيه ورزق ربك خير وأبقى আৰু তুমি তোমাৰ দুচকু কেতিয়াও প্ৰসাৰিত নকৰিবা সেইবোৰৰ প্ৰতি যিবোৰ আমি সিহঁতৰ বিভিন্ন শ্ৰেণীত পাৰ্থিৱ জীৱনৰ সৌন্দৰ্যৰ উপভোগৰ উপকৰণ হিচাপে প্ৰদান কৰিছোঁ, যাতে আমি সেইবোৰৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰিব পাৰোঁ। জানি থোৱা, তোমাৰ প্ৰতিপালকে দিয়া জীৱিকাই হৈছে সৰ্বোৎকৃষ্ট আৰু অধিক স্থায়ী। وأمر أهلك بالصلاة واصطبر عليها لا نسألك رزقا نحن نرزقك والعاقبة للتقوى তুমি তোমাৰ পৰিয়ালবৰ্গক সালাতৰ আদেশ দিয়া আৰু নিজেও তাৰ ওপৰত অবিচল থকা। আমি তোমাৰ ওচৰত কোনো জীৱিকা নিবিচাৰোঁ, আমিয়েই তোমাক জীৱিকা দান কৰোঁ, আৰু শুভ পৰিণাম কেৱল তাকৱাৰ ভিতৰতেই নিহিত। وقالوا لولا يأتينا بآية من ربه أولم تأتهم بينة ما في الصحف الأولى আৰু সিহঁতে কয়, সি তাৰ প্ৰতিপালকৰ পৰা আমাৰ ওচৰলৈ কোনো নিদৰ্শন লৈ নাহে কিয়? সিহঁতৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণ অহা নাইনে যিবোৰ পূৰ্বৰ গ্ৰন্থসমূহত আছে? ولو أنا أهلكناهم بعذاب من قبله لقالوا ربنا لولا أرسلت إلينا رسولا فنتبع آياتك من قبل أن نذل ونخزى আৰু যদি আমি সিহঁতক ইয়াৰ পূৰ্বেই শাস্তিৰ দ্বাৰা ধ্বংস কৰিলোহেঁতেন, তেন্তে নিশ্চয় সিহঁতে ক'লেহেঁতেন, হে আমাৰ প্ৰতিপালক, তুমি আমাৰ ওচৰলৈ ৰাছুল নপঠালা কিয়? তেতিয়া আমি লাঞ্ছিত আৰু অপমানিত হোৱাৰ আগতেই তোমাৰ নিদৰ্শনাৱলী অনুসৰণ কৰিলোহেঁতেন। قل كل متربص فتربصوا فستعلمون من أصحاب الصراط السوي ومن اهتدى কোৱা, প্ৰত্যেকেই প্ৰতীক্ষা কৰি আছে, গতিকে তোমালোকক প্ৰতীক্ষা কৰা। তাৰ পিছত অচিৰেই তোমালোকে জানিব পাৰিবা সৰল পথত কোন আছে আৰু কোনে সৎ পথ অৱলম্বন কৰিছে।